মানুহে গেছৰ বাবে কাক দুখ দি আছে শাকক কাক দুখ দি আছে সান্দগুৰি আপুনি কেতিয়া লাষ্ট খালি ভৰিৰে মাটিত খোজ কাঢ়িছে কেতিয়া আপুনি সূৰ্যৰ পোহৰ ওলাইছে দিনটোৰ আৰম্ভণি জীৱন্ত খাদ্যৰে কৰক আকে পাতে ভক্ষণ সুপুৰুষৰ লক্ষণ আমাৰ অসমৰ যিখিনি আমাৰ খাদ্য আছে পৰম্পৰাগত খাদ্য সেইখিনিত আমি আসলে ক'ত ভুল কৰি আছো সান্দগুৰি খালে গেছ হয় দেখোন ভেদাইলতাৰ জুলকন খালেও কেতিয়াবা গেছ হয় কিয় হয় মানুহে গেছৰ বাবে কাক দুখ দি আছে শাকক কাক দুখ দি আছে সান্দগুৰি আগতে খোৱা নাছিল মানুহে আগতেও খাইছিলে মেইন কাৰণটো হৈছে আমাৰ ৰাতি দেৰিকে খানা খোৱা কাৰোবাৰ যদি গেছৰ সমস্যা আছে ৰাতি সোনকালে খানা খাই চাওক পাৰিলে 7টা নোৱাৰিলে খুব বেছি 8টাত খানা খাই শেষ কৰক তাৰপিছত একো নাখাব মাত্ৰ 7 দিনৰ পৰা 10 দিন চাওক আৰু ডেইলি অলপমান ফিজিকেল এক্টিভিটি কৰক শাক কি শিলু হজম হৈ যাব মই বিচাৰোঁ যে প্ৰত্যেকজন মানুহে একদম সহজ সৰলভাৱে কেইটামান নিয়ম মনত ৰাখক যে মই মাটিত খোজ কাঢ়িম সূৰ্যৰ পোহৰ ল'ম অলপ সময় হ'লেও শাকে পাতে ভক্ষণ সুপুৰুষৰ লক্ষণ সকলো শাক পাত খাওক মাছ মাংস কণী খাওক যদি আপুনি মাছ মাংস কণী নাখায় মাহজাতীয় শস্যবোৰ বেছি পৰিমাণ খালেও সেই প্ৰটিনটো পাব দিনটোৰ আৰম্ভণি জীৱন্ত খাদ্যৰে কৰক জীৱন্ত খাদ্য মানে হৈছে যিটো বস্তু মাটিৰ তলত পুতি থলে গজালি মেলে ধৰক বুট মগু বাদাম ফল মূল ডিম বা কণীটোকো মই বীজ বুলি কওঁ সেইটো খাব পাৰে ৰাতিপুৱা আপুনি আৰম্ভণিটো কেতিয়াও কাৰ্বহাইড্ৰেট বা শৰ্কৰাৰে কৰিব নালাগে ধৰক ব্ৰেড বিস্কুটৰ ৰাতিপুৱা আৰম্ভণি কৰাটো অনুচিত এই ফল মূলখিনি খাই আধা ঘণ্টা পিছত চাহ খাওক পাৰিলে চেনিটো কমকৈ অসমৰ আটাইতকৈ স্বাস্থ্যকৰ পৰম্পৰাগত খাদ্যবিধ উষ্ণা চাউল উহুৱা চাউল মানে বইল চাউলটো যিটো আপোনাৰ ৰঙা চাউলটো বুলি উহুৱা চাউল ভাত অসমীয়াৰ খাদ্য ভাত খাবই লাগিব আমি বটোৱা কাৰ্বহাইড্ৰেটো পালে লগতে ইয়াত উচিত পৰিমাণৰ ফাইবাৰো পাব সেইকাৰণে মোৰ মতে উহুৱা চাউল উষ্ণা চাউল কিন্তু যদি আপুনি মোক সোধে ডিছ কি সেইটো হৈছে পন্তা ভাত অৰ্থাৎ পঁইতা ভাতৰ নিচিনা সুস্বাদু খাদ্য আৰু নিউট্ৰিচিয়াছ খাদ্য নাই তাৰ লগত অলপমান বটা পিঁয়াজ কাটি ল'লে অলপ আলু ভাজি 2টা কণী ভাজি একদম জিভাৰ পানী ওলাই গৈছে মোৰো খুব প্ৰিয় কিন্তু